হ্যালো বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ' লৈ আজি আপোনালোকক আগত লৈ আহিছোঁ বিশেষ এটা ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, আপোনাৰ আধাৰ কাৰ্ডেদি কিমান মানুহে চিম কাৰ্ড চলাই আছে আপুনি যদি জানিব বিচাৰে তেনেহ'লে আপুনি ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ'টো ইয়ালৈকে স্কিপ নকৰিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। আপোনাৰ নামে চিম যদি বেলেগে চলাই আছে, বেলেগে যদি কিবা 2 নম্বৰী কৰে তেনেহ'লে আপোনাৰ ভৱিষ্যতে যে প্ৰব্লেম হ'ব পাৰে, আপুনি ইয়াৰ পৰা চিমটো ব্লক কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো এটো জেড শেষলৈ চাই থাকিব। ভিডিঅ'টো ভিতৰলৈ চালেহে বুজিব, নহ'লে কিন্তু বুজি নাপায়। আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ব্ৰাউজাৰ ওপেন কৰি পেলাই আপোনালোকে চাৰ্চ বাৰ দিয়ে ধুনীয়াকৈ চাৰ্চ কৰি দিব TAFCOP লিখি পেলাই আপোনালোকে ধুনীয়াকৈ চাৰ্চ বাৰ চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব। এনেকুৱাকৈ নতুন এখন এণ্টাৰপ্ৰাইজটো খোলাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ ইয়াতে দেখা পাইছে বহুতকেইটা ৱেবছাইট কিন্তু ইয়াতে লিংক আহিছে। আপোনালোকে ধুনীয়াকৈ কি কৰিব, ওপৰতে যিটো নেকি লিংক দেখা পাইছে আপোনালোকে TAFCOP চাৰ্চ আপোনালোকে দেখা পাইছে, ধুনীয়াকৈ আপোনালোকে তাতে ক্লিক কৰি দিব। মই কিন্তু আপোনালোকক আণ্ডাৰলাইন কৰি দেখাই দিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব। এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক। মই এটো জেড আপোনালোকক দেখাই দি আছোঁ। আৰু এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব, যাতে নতুন নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত গুচি যায়। ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে বেছি শ্বেয়াৰ কৰি দিব, যাতে সিহঁতেও ধুনীয়াকৈ ভিডিঅ'টো চাই সিহঁতৰ নামত কেইটা চিম কাৰ্ড আছে চাব পাৰে। আপোনালোকে ৰাইট চাইডে দেখা পাইছে থ্ৰী ডট ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰপ্ৰাইজ আহিব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে যে চিটিজেন আপোনালোকৰ কাণ্ট্ৰি বুলি ছাৰ্ভিচ অপশ্যন আছে। আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ লগে লগে বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব। আৰু এটা কথা বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকুৱাকৈ এণ্টাৰপ্ৰাইজটো খোল কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ প্ৰথমতে আপোনালোকৰ কৰণীয় কাম হ'ল আপোনালোকে তাতে ধুনীয়াকৈ যাচাই কৰি ল'ব এইটো গভৰ্ণমেণ্ট ৱেবছাইট হয়নে নাই। আপোনালোকে ওপৰতে দেখা পাইছে যে চাৰ্চিং আপোনালোকৰ gov.in বুলি অপশ্যন আছে। আপোনালোকে নিশ্চয় দেখা পাইছে, মই আপোনালোকক দেখাই দি আছোঁ। ইয়াতে আপোনালোকৰ gov.in দেখা পাইছে, এইটো হ'ল গভৰ্ণমেণ্ট যিটো নেকি ৱেবছাইট হয়। গভৰ্ণমেণ্ট ৱেবছাইটবিলাকতে এইটো কিন্তু অপশ্যনটো থাকে। যিবিলাক নেকি গভৰ্ণমেণ্ট ৱেবছাইট নহয় সেইবিলাকত কিন্তু gov.in এইটো অপশ্যনটো কেতিয়াও নাথাকে। আপোনালোকে এইটো যিকোনো ৱেবছাইট অন কৰাৰ লগে লগে আপোনালোকে বস্তুটো অলপ ভালকৈ যাচাই কৰি ল'ব। তাৰপিছত আপোনালোকে বন্ধু বান্ধৱীসকল স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে, ইয়াতে কিন্তু বহুতকেইটা অপশ্যন দিয়া আছে। ইয়াতে আপোনালোকক কৈছে যে মোবাইল ব্লক, আপোনালোকৰ ইয়াতে দেখাইছে কিমান মানুহে ৰিকুৱেষ্ট কৰিছে ব্লক কৰিবৰ কাৰণে। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে যে কিমান মানুহৰ অলৰেডি ব্লক হৈ গৈছে। তাৰপিছত আপোনালোকে দেখা পাইছে যে ইয়াতে কণ্টেক্ট ইউৰ নেম, আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে ৰিকুৱেষ্ট ৰিপৰ্ট। আপোনালোকে দেখা পাইছে বহুত মানুহে কিন্তু ৰিপৰ্ট কৰিছে অলৰেডি, মানে ৰিকুৱেষ্ট কৰিছে নিশ্চয় আপোনালোকে দেখা পাইছে। তাৰপিছতে তলতে আপোনালোকে ইয়াতে দেখা পাইছে যে যিবিলাক নেকি মানুহৰ বহুতো মানে নেম দিয়া আছে। বন্ধু বান্ধৱ, তাৰপিছত আপোনালোকে বেছি কথা নকৰিব, আমি মেইন পইণ্টত লৈ যাওঁ। আপোনালোকে স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে ইয়াতে দেখা পাব যে বহুতকেইটা অপশ্যন দিয়া আছে। আপোনালোকে ইয়াতে প্ৰথমতে দেখা পাইছে একটা দুটা তিনিটা চাৰিটা অপশ্যন দিয়া আছে। আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল, আপোনালোকে 3 নম্বৰত যিটো নেকি অপশ্যন দিয়া পাইছে নাও মোবাইল কণ্টেক্ট আপোনালোক ইউৰ নেম, আপোনালোকে যিটো নেকি দেখা পাইছে, মই কিন্তু চিনমাৰ্ক দি দিছোঁ। 3 নম্বৰত যিটো নেকি নাও মোবাইল কণ্টেক্ট ইউৰ নেম হয়, আপোনালোকে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ লগে অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব। এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত আপোনালোকে নিশ্চয় ওপৰতে দেখা পাইছে gov.in, আপোনালোকে নিশ্চয় দেখা পাইছে সেইটো হ'ল গভৰ্ণমেণ্ট ৱেবছাইট হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছতে আপোনালোকে তলতে দেখা পাইছে যে 10 ডিজিট মোবাইল নম্বৰ। আপোনালোকে ইয়াতে যিটো নেকি চলি থকা মোবাইল নম্বৰ হয়, যিটো নেকি OTP যাব, আপোনালোকে সেইটো মোবাইল নম্বৰটো ইয়াতে ধুনীয়াকৈ আপোনাৰ হাতৰ মোবাইল নম্বৰটো ইয়াতে ধুনীয়াকৈ বহাই দিব। বহাই দি পেলাই আপোনালোকে তলতে দেখা পাইছে বন্ধু বান্ধৱীসকল কেপচাৰ কোড যিটো নেকি দিয়া আছে, এটা বক্সত কেপচাৰ কোড দিয়া আছে। আপোনালোকে ধুনীয়াকৈ কেপচাৰ কোডটো কি কৰিব, এণ্টাৰ কেপচাৰ আপোনালোকে যিটো দেখা পাইছে সেইটো বক্সত বহাই দিব। বহাই দি পেলাই আপোনালোকে ভেলিডেট কেপচাৰত ক্লিক কৰিব। ভেলিডেট কেপচাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এখন OTP যাব। OTPটো যোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে ধুনীয়াকৈ OTP বক্সত OTPটো বহাই দি পেলাই আপোনালোকে লগ ইন কৰিব। মই তথাপিতো আপোনালোকক এক্সাম্পল হিচাপত দেখাই দি আছোঁ আপোনালোকে কেনেকৈ চিষ্টেমটো ফ'ল' কৰিব। আপোনালোকে OTPটো বহাই দিয়াৰ পিছত আপোনালোকে এনেকুৱাকৈ ছাকচেছ হৈ যাব। বন্ধু বান্ধৱীসকল, ছাকচেছ হোৱাৰ পিছতে আপোনালোকে কি কৰিব, ধুনীয়াকৈ লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰপ্ৰাইজ খোল খাব। এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে যে gov.in আপোনালোকৰ যিটো নেকি গভৰ্ণমেণ্ট ৱেবছাইট হয়। তাৰপিছতে আপোনালোকে ইয়াতে কিন্তু তলত স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে আপোনাৰ আধাৰ নম্বৰত যিকেইটা মোবাইল নম্বৰ আছে ইয়াতে শ্ব' কৰিব। মোৰ কিন্তু 2টা নম্বৰ দিয়া আছে, 2টাই ইয়াতে শ্ব' কৰিছে। মই এই 2টাই চলাই আছোঁ। যদি আপোনাৰ আধাৰ কাৰ্ডত বেলেগে মোবাইল নম্বৰ চলাই আছে তেনেহ'লে ইয়াতে শ্ব' কৰিব। আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল, ইয়াতে কিন্তু আপোনালোকে সৰু এটা টিক বক্স দেখা পাইছে, তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছতে আপোনালোকে কি কৰিব, ৰিপৰ্ট অপশ্যন দেখা পাইছে, আপোনালোকে ৰিপৰ্ট মাৰি দিব। ৰিপৰ্ট মাৰি দিয়াৰ লগে লগে আপোনালোকে 24 ঘণ্টাৰ ভিতৰত কিন্তু সেইটো চিম কাৰ্ড বন্ধ হৈ যাব।
আৰু সেইটো চিম কাৰ্ড বন্ধ হোৱাৰ পিছতে বেলেগে কিন্তু সেইটো চিম চলাব নোৱাৰে আপোনাৰ নামৰ চিমটো। আই হোপ ভিডিঅ'টো বহুত উপকাৰী হয়, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি থৈ দিয়ক যাতে আপোনালোকে ধুনীয়াকৈ চাই আপোনালোকৰ আধাৰ কাৰ্ডত কেইটা মোবাইল নম্বৰ দিয়া আছে আপোনালোকে ধুনীয়াকৈ চেক কৰিব পাৰে। আৰু ভিডিঅ'টো শেষলৈ চাওক কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ। বন্ধু বান্ধৱীসকলে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ভিডিঅ'টো এনেই বহুত দীঘল হৈ গৈছে আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব আৰু ভিডিঅ'টো লাইক কৰিবলৈ শ্বেয়াৰ কৰি দি দিব। আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ।